নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোকে ভালে আছা আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 6 চিকিৎসক চক্ৰৰ দ্বিতীয় ভাগ আজি আমি পাঠটোৰ থাকি যোৱা অংশ চাম ঠিক আছে তেনেহলে বলা আৰম্ভ কৰো ऐसे ऐसे लोग आए कि कहां तक लिखो সোয়া আমি প্ৰথম ভাগত পাইছিলো যে বেমাৰ হোৱাৰ পিছত ইমান মানুহ আহিব ধৰিলে যে ঘৰখনত যেন মেলা পাতিছে এনেকুৱা লাগা হল ঠিক আছে তোমালোকৰ মনত পৰিছে নে তেনেহলে ইয়াৰ পৰা চাবা আকৌ ऐसे ऐसे लोग आए कि कहां तक लिखो ইমান মানুহ আহিলে যে মই লিখিব নোৱাৰো ঠিক আছে বিভিন্ন ধৰণৰ মানুহ আহিছে हाँ एक विशेषता थी जो आता एक ना एक नुस्खा अपने साथ लेता आता था ঠিক আছে एक विशेषता थी এটা বিশেষতা আছিল আহিছে যদিও তেওঁলোকে কি কৰে এক না এক নুস্খা নিজৰ লগত এটা না এটা প্ৰতিকাৰ সদায় নিজৰ লগত লৈ আহে যে মই কি কৰিব লাগে লেখকে কৈ আছে লেখকে বেমাৰ ভাল পাবৰ বাবে কি কৰিব লাগে কি কৰিব নালাগে তেওঁলোকে নিজৰ ওচৰত সদায় মানে এটা না এটা প্ৰতিকাৰ লৈ আহে আৰু পৰামৰ্শ দিব চেষ্টা কৰে किसी ने कहा আজি कुछ नहीं কোনোবাই ক'লে যে আজি कुछ नहीं হিং পিলা দো কোনোবাই ক'লে যে হিং খুৱাই দিয়া किसी ने कहा चूना खिला दो কোনোবাই ক'লে যে চূণ খুৱাই দিয়া खाने के लिए सिवा जूते के और कोई चीज बाकी नहीं रह गई এতিয়া সোয়া লেখকে কি কৈছে খাবলৈ এই জুতাৰ বাহিৰে ঠিক আছে জুতাৰ বাহিৰে মোৰ খাবলৈ আৰু একো থাকিয়ে যোৱা নাই কাৰণ মই গুটে বস্তু খালুৱে হ'ব जिसे लोगों ने ना बताई हो যোনটো বস্তু হয়তো মানুহে কোৱাই নাই এনেকুৱা ঠিক আছে সব বস্তুৱে মানে কৈছে যে এইটো খোৱা হেইটো খোৱা মানে গুটে বস্তুবোৰ কৈছে খালি বাকি থাকি গৈছে জুতা হ'বলে খালি জুতা খাবলেহে বাকি আছিল 3 दिन बीत गए 3 दिन पार होल दर्द में कमी ना हुई 3 दिनों पिछतो बिख ভাল পোৱা নাই বেমাৰ ভাল পোৱা নাই लोग आते मुझे देखने के लिए पर चर्चा छिड़ती थी মানুহবোৰে মোক চাবলৈ আহে কিন্তু पर चर्चा छिड़ती थी কি বিষয়ত চৰ্চা হয় प्रसाद जी का अमुक नाटक रंगमंच की दृष्टि से कैसा है प्रसाद जीर नाटक সমূহ रंगमंचत কেনেকুৱা লাগে দেখিবলৈ এনেকুৱা চৰ্চা হয় राय कृष्णदास हफ्ते में 9 बार दाढ़ी क्यों बनाते हैं राय कृष्णदास हफ्तातुत 9 बार के दाढ़ी क्यों बनाए ठीक আছে मुझे भी कुछ बोलना ही पड़ता था এনেকুৱা চৰ্চা কৰে মানে এনেকুৱা আলোচনা কৰে যে বেমাৰী জনেও হয়তো কব লগা হৈ যায় কথা ঠিক আছে ऊपर से पान और सिगरेट की चपत अलग पान और सिगरेटो লগত খাই থাকে ঠিক আছে भला दर्द में क्या कमी हो किंतु মই বিখত একো ভাল পোৱা নাই ঠিক আছে বিখ একেবাৰে কমাই নাই বুলি লেখকে কৈছে आखिर में लोगों ने कहा कि तुम कब तक इस तरह पड़े रहोगे किसी दूसरे की दवा करो শেষত ঠিক আছে অবশেষত মানুহে কি ক'লে তুমি কেতিয়ালৈকে এনেকে থাকিবা কেতিয়ালৈকে এনেকে পৰি থাকিবা বেমাৰত অলপ তুমি কি দেখুৱাব লাগে বেলেগ এজন ডক্টৰক দেখুৱাব লাগে বেলেগ দৰব লোৱা ঠিক আছে বেলেগ দৰব লবলৈ চেষ্টা কৰাচোন তুমি কি ঠিক ভাল পাই যোৱা নেকি लोगों की सलाह से डॉक्टर चौहानात कतार जी को बुलाने की सलाह हुई মানুহবোৰে ক'লে মানুহবোৰৰ পৰামৰ্শৰ হিচাপে ডক্টৰ चौहानात कातर जी ठीक আছে चौहानात कातर जी को बुलाने की सलाह हुई ठीक কৰিলে যে चौहानात कातर जी মাতিব লাগে বুলি आप लोग डॉक्टर साहब का नाम सुनकर हंसेंगे আপোনালোকে হয়তো ডক্টৰৰ নাম শুনি হাঁহিব पर यह मेरा दोष नहीं है किंतु एटु मोर दुख নহয় যে তেওঁৰ নাম শুনি আপোনালোকে যে হাঁহিব এটু मोर दुख নহয় उनके माँ बाप का दोष है তেওঁলোকৰ মা দেউতাকৰ হে দুখ কাৰণ তেওঁলোকে হে নাম দিছে হয় নে নহয় यदि उनका नाम रखना होता तो अवश्य ही कोई साहित्यिक नाम रखता যদি তেওঁৰ নাম ৰাখিবই লাগিছিল তেনে হলে ভাল এটা সাহিত্যিক নাম ৰাখিব লাগিছিল হবনে वे थे यथा नाम तथा गुण डॉक्टर चौहानात कातारजी केनेকুৱা আছিলে কাটাৰজি কেনেকুৱা আছিলে यथा नाम तथा गुण মানে যেনেকুৱা নাম তেনেকুৱা তেওঁৰ গুণ আছিলে কিবা এটা ঠিক আছে যেনেকুৱা নাম वैसा ही काम যেনেকুৱা নাম वैसा ही गुण হ'ব आपकी फीस 8 रुपए थी তেওঁৰ फीस কিমান আছিলে হে ডক্টৰ জনৰ फीस কিমান আছিলে 8 টকা মনত ৰাখিবা 8 रुपए फीस और मोटर का 1 रुपया अलग আর তেওঁ যে মোটৰত আহিছিলে গাড়ীত আহিছিলে 1 रुपया अलग 1 टका आप लंदन के FRCS थे তেওঁ কি আছিলে ডক্টৰ কাটাৰজি লন্ডন के लंदन और FRCS আছিলে বুলি কৈছে कुछ लोगों का सौंदर्य रात में बढ़ जाता है কিছুমান মানুহৰ
সৌন্দৰ্য ৰাতি বাঢ়ি যায় वैसे ही डॉक्टरों की फीस रात में बढ़ जाती है ठीक তেনেধৰে ডক্টৰবোৰৰো ফিজ কি হৈ যায় ৰাতি বৃদ্ধি পায় ফিজবোৰ বাঢ়ি যায় ঠিক আছে खैर डॉक्टर साहब बुलाए गए किंतु शेषत की हल डॉक्टर साहब बुलाए गए डॉक्टरक माता हल हबो आते ही हमारे हाल पर रहम किया और बोले मिनटों में दर्द गायब हुआ जाता है আহিয়ে মোৰ ওপৰত মানে অলপ ৰেহেম কৰিলে মোক মানে চালে ভালকে और बोले मिनटों में दर्द गायब हुआ जाता है मिनिटते তোমাৰ दर्द মানে বিষ গায়ব কৰি দিম মই ঠিক আছে গায়ব হৈ যাব গুছি যাব বিষ একেবাৰে গুছি যাব थोड़ा पानी गरम कराइए অলপমান পানী গৰম কৰা ব্যৱস্থা কৰাচোন तब तक यहाँ दवा मंगवाइए তেতিয়ালৈকে ইয়াতে দৰব আনিব দিয়া एक पुर्जे पर अपने दवा लिखी पानी गरम हुआ এটা এখন পেপাৰত ঠিক আছে এখন পেপাৰত তেওঁ দাৱাই মানে দৰব লিখিলে তেতিয়ালৈকে পানী কি হৈ গল গৰম হৈ গল হবনে 2 रुपए की दवाई কিমান টকা ললে দৰবটোৰ কিমান টকা ললে 2 रुपए 2 টকা मात्र 2 टका लोले डॉक्टर बाबू ने तुरंत एक छोटी सी पिचकारी निकाली उसमें एक लंबी सुई लगाई पिचकारी में दवा भरी और मेरे पेट में वह सुई कोचकर दबा डाली डॉक्टर बाबू त्यों की कइले सोआ छोटी सी पिचकारी निकाली माने सिरिंज उलाले हबो बेजी दिबल सिरिंज उलाइसे उसमें एक लंबी सुई लगाई या बेजी लगाले सिरिंजत बेजी लगाले पिचकारी में दवा भरी त्यों दरब दिले मेरे पेट में वह सुई कोचकर दबा डाली इतिया हे बेजी তেওঁৰ পেটত কি দিলে দি দিলে ঠিক আছে বেজি লগাই দিলে ডক্টৰ সাহেব कुछ कहकर और मुझे सांत्वना देकर चले गए ডক্টৰে অলপ কিবা ভাল কথা কৈ পালে মোক সান্তনা দি পেলাই গুছি গল তাৰ পৰা গুছি আহিলে उसके बाद मुझे नींद आ गई हे দৰবটো মানে বেজি লোৱা পিছতে মই টোপনি গলো মানে ইমানে টোপনি ধৰিছে মই টোপনি গলো और मैं सो गया মই শুই গলো मेरी नींद कब खुली कह नहीं सकता मोर सकू ठीक আছে মই কেতিয়া হার পালো মই কবই নোৱাৰো কাৰণ মই শুই গলো মই গম নাপাও আৰু কেতিয়া মই হার পালো মই কবই নোৱাৰো कह नहीं सकता पर दर्द में कमी हो चली थी এতিয়া সোয়া বেজি লোৱাৰ পিছত কিন্তু তেওঁ অলপ বিষ ভাল পাই গৈছিল ঠিক আছে पर दर्द में कमी हो चली थी বিষ कम हो गई थी ठीक है दर्द कम हो गई थी और उनको आराम हो गया था और दूसरे दिन प्रातःकाल पीड़ा रफू चक्कर हो गई थी और पिछ दिना रातिपुवाলৈকে একেবাৰে বেমাৰ গুছি গল ঠিক আছে रफू चक्कर माने পলাই গল বেমাৰ নাইকিয়া হৈ গল कोई 2 सप्ताह मुझे पूरा स्वस्थ होने में लगा এবোৰ হোৱা পিছত গুটে 2 সপ্তাহ পিছত মই সম্পূৰ্ণভাৱে সুস্থ হ'ব পাৰিলো বুলি লেখকে ইয়াতে কৈছে ঠিক আছে তেওঁ কিমান সময় লাগিলে কমসে কম তেওঁ 2 সপ্তাহ লাগিলে সম্পূৰ্ণভাৱে সুস্থ হ'বলৈ बराबर डॉक्टर चुहानाथ काटरजी की दवा पीता रहा तेओ सदाय चुहानाथ काटरजीए दिया दरब লৈ থাকিলে ঠিক আছে दवा पीता रहा লৈ আছে ভাল পোৱা পিছতো দৰব লৈ আছে 18 आने की शीशी 18 आनार बोतल হয় प्रतिदिन आती रही সদায় তেও লৈ আহে दवा के स्वाद का क्या कहना মানে দৰবৰ সোৱাদৰ কথা মই কি কম ঠিক আছে কিয় এনেকুৱা কৈছে সোৱা शायद मुर्दे के मुख में डाल दी जाए तो तिलमिला उठे मुर्दे के मुख में माने मृत्यु হৈ যোৱা মানে এজন মৰি যোৱা মানুহৰ মুখত যদি মই দি দিও তেও হয়তো উঠি আহিব ঠিক আছে এতিয়া বুজি পাইছে নে কিয় কৈছে এনেকুৱা दवा का स्वाद इतना खराब था कि एक मुर्दा भी उठ जाए ঠিক আছে এজন মৰি যোৱা মানুহ হয়তো উঠি আহিব ইমানে বেয়া সোৱাদ আছিল দৰবটোৰ 15 दिन के बाद में डॉक्टर साहब के घर गया 15 दिনৰ পিছত মই ডক্টৰৰ ঘৰলৈ গলো उन्हें धन्यवाद देने के लिए তেও धन्यवाद दिबोले थैंक यू कबोर पाबे ठीक है मैंने पूछा कि अब तो दवा पीने की कोई आवश्यकता ना होगी मैं खुदिलो जे एतिया হয়তো মই দৰব নললেও হ'ব নেকি आवश्यकता নাই মানে প্ৰয়োজন নাই নেকি বুলি মই খুদিব গলো ডক্টৰ ওচৰলৈ যে মই এতিয়া দৰব লোৱা প্ৰয়োজন আছে জানো वे बोले यह तो आपकी इच्छा पर है डॉक्टर जने की কলে यह तो आपकी इच्छा पर है আপোনাৰ ইচ্ছা মতে আপুনি লবও পাৰে নলবও পাৰে এটো আপোনাৰ ইচ্ছা হবো पर यदि आप काफी एहतियात ना करेंगे तो आपको एपेंडिसाइटिस हो जाएगा डॉक्टर जने लगते की कले सोआ पर यदि आपको एहतियात माने की सावधान हुआ हबो जिकोनो बस्तुर বাবে सावधान हुआ यदि आप काफी एहतियात ना करेंगे तो আপুনি যদি সাবধান নহয় এতিয়াৰ পৰা যদি সাবধান নহয় তেনে হলে আপোনাৰ কি হৈ যাব পাৰে एपेंडिसाइटिस হৈ যাব পাৰে পেটৰ বেমাৰ হবো পেটৰ বেমাৰ হয় एपेंडिसाइटिस हो जाएगा বুলি ডক্টৰ জনে এনেকে তেওঁ কলে
आपकी श्रीमती जी बड़ी भाग्यवती है, अगर 6 घंटे की देर और हो जाती तो उन्हें जिंदगी भर रोना पड़ता। আপোনাৰ পত্নী খুবেই ভাগ্যৱান, মানে খুব ভাগ্য ভাল আৰু अगर 6 घंटे की देर हो जाती, যদি 6 ঘন্টা দেৰি হলে হয় उन्हें जिंदगी भर रोना पड़ता, তেওঁ জীৱনভৰ কান্দি থাকিব লগা হলহেঁতেন। হব, যদি 6 ঘন্টা দেৰি হলহেঁতেন তেনেহলে আপোনাৰ পত্নীয়ে কান্দিব লগা হলে হয় এতিয়া, ঠিক আছে। वह तो कहिए कि आपने मुझे बुला लिया, हेतुतो ভাল হল যে আপুনি মোক মাতি ললে। ডক্টৰজনে মানে লেখকক কৈ আছে যে হেতুতো ভাল হল যে আপুনি মোক মাতিছে। अभी कुछ दिनों दवा पीजिए, এতিয়া অলপ দিন আপুনি দৰব লওক। মই যোনটো দিছো দৰব হেতু আপুনি লৈ থাকক কেদিনমান, তাৰ পিছত চাব কি হয়। इसी बीच में डॉक्टर महोदय ने ऐसे ऐसे मर्जी के नाम सुनाए कि मेरी तबियत फड़क उठी। এই সময়খিনিৰ মাজতে ডক্টৰে কি কৈছে, এনেকুৱা এনেকুৱা মৰ্জি, মৰ্জি মানে বেমাৰ, হ'ব। মৰ্জি মানে কি, মৰ্জ ৰোগ, এনেকুৱা এনেকুৱা ৰোগৰ বিষয়, ঠিক আছে। এনেকুৱা এনেকুৱা ৰোগৰ বিষয়, বেমাৰৰ বিষয় কৈছে যে লেখকে শুনি ভয় খাই উঠিছে যে এইবোৰ কি বেমাৰ। এনেকুৱা এনেকুৱা বেমাৰৰ কথা কৈছে যে লেখকজনে ভয় খাই উঠিছে, মই আজিলৈকে এনেকুৱা বেমাৰ শুনাই নাই বুলি। भला मुझे ऐसे मर्ज हुए जिनका नाम साधारण क्या बड़े पढ़े लिखे लोग भी नहीं जानते। মোক জানো এনেকুৱা ৰোগ হ'ব, ৰোগে ধৰিব, মোক জানো এনেকুৱা বেমাৰ হ'ব যোনটোৰ নাম, যিবোৰ নাম হয়তো সাধাৰণ মানুহ, পঢ়া শুনা মানুহ এজনেও নাজানিব, ঠিক আছে। मालूम नहीं ये मर्ज सब डॉक्टरों को मालूम है कि केवल हमारे कातरजी को ही मालूम है। এতিয়া যিবোৰ বেমাৰৰ নাম ডক্টৰ কাটাৰজীয়ে লেখকজনক কৈ আছিলে এই সময়টোত, তেতিয়া মানে কৈছে যে এইবোৰ নাম বেলেগ ডক্টৰেও গম পায় নে খালি আমাৰ কাটাৰজীহে গম পায় বুলি, ঠিক আছে। खैर मैंने दवा जारी रखी, হ'ব মই কি কৰিলো, দৰব খোৱা ৰখি নিদিলো, মই দৰব লৈ থাকিলো। अभी एक सप्ताह भी पूरा ना हुआ था कि 2 बजे दिन को एकाएक सिर दर्द रूपी फौज ने मेरे शरीर रूपी किले पर हमला कर दिया। अभी एक सप्ताह भी पूरा नहीं हुआ था, এসপ্তাহ हुआ नासिले, माने आगर बेमार ভাল পোৱা এসপ্তাহ हुआ नासिले, কি হল 2 बजे दिन को, ঠিক আছে, দিনৰ 2টা বজাত একাएक सिर दर्द रूपी फौज, তেওঁৰ মাথা বিষ আৰম্ভ হল, ঠিক আছে। सिर दर्द रूपी फौज ने शरीर रूपी किले पर हमला किया, তেওঁ আৰু এটা বিষে পালে, ঠিক আছে, আৰু এটা বেমাৰে পাইছে যোনটো গোটেই শৰীৰত আক্ৰমণ কৰা নিচিনা হল, হ'বনে। डॉक्टर साहब ने जिन जिन भयंकर मर्जी का नाम लिया था उनका स्वरूप मेरी रोती हुई आंखों के सामने नृत्य करने लगा। মানে ডক্টৰে যিবোৰ নাম লৈছিলে বেমাৰৰ, ঠিক আছে, যিবোৰ নাম বেমাৰৰ লৈছিলে সেইবোৰ হয়তো এতিয়া লেখকৰ চকুৰ আগত নাচিব ধৰিছিলে বুলি লেখকে এনেকা উল্লেখ কৰিছে, ঠিক আছে, কাৰণ তেওঁ সেইবোৰ বিষয় খুব ভাবি আছে। मैं सोचने लगा कि हुआ हमला उन्हीं में से किसी एक मर्ज का, ঠিক আছে, মই ভাবিব ধৰিলো, মই ভাবা আৰম্ভ কৰিছো যে যিবোৰ ডক্টৰে আমাক কৈছিলে, যিবোৰ ডক্টৰে বেমাৰৰ নাম কৈছিলে সেইবোৰ বেমাৰে হয়তো মোক পাইছে নেকি, তাৰে ভিতৰত এটা বেমাৰে মোক হয়তো পাব পাৰে বুলি লেখকে মানে ভাবা আৰম্ভ কৰিছে লাহে লাহে। तुरंत डॉक्टर साहब के यहाँ आदमी दौड़ाया गया कि इंजेक्शन का सामान लेकर चलिए। কি হল, ফটাফট মানে তুৰন্ত, ঠিক আছে, ডাক্তৰ সাহেব কে यहाँ आदमी दौड़ाया गया, তেওঁ ডক্টৰৰ ওচৰলৈ আৰু এজন মানুহ পঠিয়ালে, दौड़ाया गया कि इंजेक्शन का सामान लेकर चलिए, ডক্টৰৰ ওচৰলৈ গল আৰু কব দিলে যে ইনজেকচনৰ সামগ্ৰী লৈ বলক বুলি পেলে কব মানুহ পঠিয়াইছে ডক্টৰৰ ওচৰলৈ, ঠিক আছে। वहां से आदमी बिना मांगी पत्रिका की भांति लौटकर आया कि डॉक्टर साहब कहीं गए हैं। आदमी बिना मांगी पत्रिका की भांति लौटकर आया कि डॉक्टर साहब कहीं गए हैं। যোন মানুহজনক পঠিয়াইছিলে, ঠিক আছে, তেওঁ উভতি আহিছে আৰু ক'লে যে ডক্টৰ সাহেব কৰবালে গৈছে, তেওঁক মই পোৱা নাই বুলি। इधर मेरी हालत क्या थी उसका वर्णन यदि सरस्वती शॉर्टहैंड से भी लिखे तो संभवतः समाप्त ना हो। डॉक्टर जनो नाहिले আৰু এইপিনে মোৰ অৱস্থা ইমানে বেয়া হৈ হৈ গৈ আছে যে সৰস্বতীও যদি শৰ্টহ্যান্ড লিখে তেনেহলে হয়তো শেষ কৰিবই নোৱাৰিব, মোৰ বিষয় লিখি লিখি, মোৰ বৰ্ণনা কৰি, মোৰ অৱস্থাৰ বিষয় বৰ্ণনা কৰি সমাপ্ত কৰিবই নোৱাৰিব, শেষে কৰিব নোৱাৰিব। हवाई जहाज के पंखे की तेजी के समान तो करवटे बदल रहा था, তেওঁ কি কৰি আছিলে, উৰা জাহাজৰ যে পাংখাবোৰ যে ঘূৰি থাকে ঠিক হেনেকুৱা গতিতে তেওঁ কি কৰিছে, নিজৰ বাগৰ সলনি কৰি আছিলে, ইমানে বিষ সহ্য কৰিব পৰা নাই। इधर मित्रों और घरवालों की कॉन्फ्रेंस हो रही थी कि अब कौन बुलाया जाए। এইপিনে কি হৈ আছিলে, নিজৰ বন্ধু আৰু নিজৰ ঘৰৰ মানুহবোৰে কি কৰি আছিলে, মিটিং পাতি আছিলে। সেই মিটিংখনত কি হৈছিলে, কি अब कौन बुलाया जाए, এতিয়া কাক মাতিব লাগে,
কোন ডক্টৰক মাতিব লাগে पर निशस्त्रीकरण सम्मेलन की भांति कोई ना किसी की बात मानता था निशस्त्रीकৰণৰ নিচিনা সম্মেলন ঠিক আছে सम्मेलन मीटिंगৰ নিচিনা কোনো কাৰো কথা নামানে कोई किसी की बात नहीं मानता था কোনো কাৰো কথা শুনিব চেষ্টাই কৰা নাই না कोई निश्चय ही हो पाता था আৰু একো ঠিক কৰিব পাৰা নাছিলে একো নিশ্চিত কৰিব পাৰা নাছিলে যে কাক মাতিব লাগে আৰু কাক দেখুৱাব লাগে কাক মাতিব নালাগে এবোৰ এখিনি কনফাৰেন্স কৰা পিছতো মিটিং কৰা পাছতো তেওঁলোকে নিশ্চিত কৰিব নোৱাৰিলে मालूम नहीं लोगों में क्या-क्या बहसें हुई कौन-कौन प्रस्ताव फेल हुए ठीक है से कौन-कौन पास मालूम नहीं গম নাপাও যে लोगों में क्या-क्या बहसें हुई মানুহবোৰে কি কথা পাতিলে कौन-कौन प्रस्ताव फेल কি प्रस्ताव फेल হল আৰু কোনটো प्रस्ताव पास হল ঠিক আছে গম নাপাও এনেকুৱা লেখকে কৈ আছে যে মই গমেই নাপাও যে মানুহবোৰে কি আলোচনা কৰিছে সেই আলোচনা মতে কোন ফেইল হল আৰু কোন পাস হল কাৰ পৰামৰ্শ দি আমি কাম কৰিম আৰু কাৰ নকৰিম अंत में हमारे मकान के बगल में रहने वाले पंडित जी की विजय हुई अंत में শেষত কি হল हमारे मकान के बगल में আমাৰ ঘৰৰ ওচৰত থকা पंडित जीৰ বিজয়ী হল বুলি কৈছে বিজয় লাভ কৰিলে পাস হল ঠিক আছে তেওঁক মাতা হল और आयुर्वेदाचार्य रसज्ञ रंजन चिकित्सा मार्तंड कविराज पंडित सुखदेव शास्त्री को बुलाने की बात तय हुई অবশেষত কি হল आयुर्वेदाचार्य रसज्ञ रंजन चिकित्सा मार्तंड कविराज पंडित सुखदेव মনত ৰাখিবা নাম कविराज पंडित सुखदेव शास्त्री को बुलाने की बात तय हुई ठीक হল ঠিক আছে এওক মাতিব লাগে বুলি ঠিক হল एक सज्जन उन्हें बुलाने के लिए भेजे गए एजन मानु पठुआ होल तेওক माति आनिबोलै ठीक আছে এওক पंडित सुखदेवक माति आनिबोलै एजन मानु पठुआ होल कोई 45 मिनट बीत गए 45 मिनट ठीक আছে 45 मिनट बीत गए 45 मिनिटर पिছত परंतु ना वैद्य जी आए कोनबा वैद्य जी आहिले ना भेजे गए सज्जन का ही पता चला जाक माति बोले पठुआ হৈছিলে তেও আহি পোৱা নাই আৰু যাক মাতিবলে পঠিয়াইছিলে তেও আহি পোৱা নাই एक और दर्द आयकर की तरह बढ़ता जा रहा था এপিনে মোৰ বিষ আয়কাৰৰ নিচিনা বাঢ়ি গৈ আছিল বৃদ্ধি পাই আছিল আয়কাৰে যেনেকে বৃদ্ধি পায় ঠিক তেনে ধৰে বিহু বেমাৰো মোৰ বাঢ়ি গৈ আছিল दूसरी ओर इन लोगों का भी पता नहीं আৰু এপিনে গমে নাপাও এওলোক কোত গুছি গল এওলোকৰ একো আত্তা পাত্তা নাই না আহিছে নে গৈছে কোনো এজনো আহা নাই যাক পঠিয়াইছিল তেও আহা নাই আৰু যাক মাতিব লাগে তেও আহি পোৱা নাই বুলি লেখকে কৈছে और भी बेचैनी बढ़ी अंत में जो साहब गए थे लौटे तेও আৰু टेंशन লব ধৰিলে ঠিক আছে আৰু মানে বেচেনি হৈ গল মানে চিন্তা কৰিব ধৰিলে अंत में जो साहब गए थे শেষত যোন গৈছিলে ডক্টৰক মাতিবলৈ লটে উভতি আহিলে তেও ঠিক আছে वे बोले তেও কলে যে वैद्य जी ने बड़े गौर से पत्रा देखा और कहा कि वैद्य जी কি কৰিছে गौर से মনোযোগেৰে पत्रा চাইছে ঠিক আছে ৰাখিফলটো চাইছে ভালকে চাইছে कहा कि अभी बुध के संक्रांति वृत्त में शनि की स्थिरता है तेও কলে যে এতিয়া বুধৰ ঘৰত ঠিক আছে শনি বহি আছে বুলি বুধৰ আখে-পাখে শনি বহি আছে হবো 31 पल 9 विपल में शनि बाहर हो जाएगा 31 पल 9 विपলৰ পিছত শনি বাহিৰ হৈ যাব বুলি তেও কলে ঠিক আছে নে और 1.5 घटी एकादशी का योग है 1.5 घटी की योग আছে एकादशी যুগ আছে বুলি কৈছে এটা 1.5 ঘটি মানে কিমান সময় 1.5 ঘটি মানে এটা কি হৈছে ভাৰতীয় পৰম্পৰা মতে সময়ছোৱা নিয়ম হয় জ্যোতিষীবোৰে কি কৰে ভাল সময় হৈ আছে নে বেয়া সময় হৈ আছে হেতু চাবৰ বাবে ব্যৱহাৰ কৰা ঘটি নিয়ম ঠিক আছে 1.5 ঘটিত কমেও আধা ঘন্টা 36 মিনিট মান থাকে আধা ঘন্টা বুলি কব পাৰা एक एकादशी का योग है ठीक है एकादशी যুগ আছে उसके समाप्त होने पर मैं चलूंगा हेतु শেষ হলেহে মই যাব পাৰিম মানে वैद्यजी কলে যে হেতু সমাপ্ত হলেহে মই যাব পাৰিম सुनकर मेरा कलेजा कबाब हो गया এই কথাখাৰ শুনি মই আৰু ভয় খালো কাৰণ वैद्यजी তো এতিয়া নাহে वैद्यजी কেতিয়া আহিব একাদশী যুগ শেষ হোৱাৰ পিছত মানে যেতিয়া শনি বাহিৰ হৈ যাব 1.5 ঘটিৰ পিছত একাদশী যুগ আছে তাৰ পিছতে তেও আহিব পাৰিব বুলি वैद्यजीয়ে কৈ পঠিয়াইছিলে मगर वे कह आए थे अतएव बुलाना भी आवश्यक था किंतु जुआ মানুহজনে কৈ আহিছিলে তেওঁক যে তেওঁক মাতাও কি আছিল প্ৰয়োজন আছিল ঠিক আছে वैद्यजी মাতা প্ৰয়োজন আছে मैंने फिर उन्हें भेजा আকৌ মই তেওঁক পঠিয়ালো ঠিক আছে আকৌ মই পঠিয়ালো वैद्यजी ওচৰলৈ कोई आधे घंटे बाद वैद्यजी एक पालकी पर तशरीफ लाए এতিয়া আধা ঘন্টাৰ পিছত মাতাৰ পাছত वैद्यजी আহিলে
কিয় আধা ঘণ্টা বুলি কৈছিলো নে নাই আধা ঘণ্টা মানে 1.5 ঘাটি একাদশীৰ যুগ আছে হয় নে নহয় 1.5 ঘাটিত কমেও আধা ঘণ্টা মান থাকে তো আধা ঘণ্টাৰ পিছত বৈদ্যজী আহিলে কিহত আহিলে মনত ৰাখিবা পালকিত আহিছে তেওঁ ঠিক আছে পালকিত আহিছে आकर आप मेरे सामने कुर्सी पर बैठ गए আহি পেলে কি কৰিলে লেখকজনৰ ওচৰত চকী লৈ পেলে তেওঁ বহি গল হ'ব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কেইটামান প্ৰশ্ন চাই লওঁ আহাচোন प्रथम प्रश्न सुआ दवा के स्वाद के बारे में लेखक ने क्या टिप्पणी की है এই দৰৱটোৰ বিষয়ে দৰৱৰ সোৱাদৰ বিষয়ে লেখকে কি উল্লেখ কৰিছে কি কৈছিলে বহুত মিঠি থি খুব মিঠা আছিলে নেকি स्वादहीन था स्वादिष्ट আছিলে নেকি इतनी खराब थी कि मुर्दा भी चौक उठे इमाने बेয়া আছিলে যে মৰা মানুহ এজনো সাগে উঠি আহিব আমি এটো পাইছিলো হয় না নহয় তেনেহলে শুদ্ধ উত্তৰটি কি হ'ব গ इतनी खराब थी कि मुर्दा भी चौक उठे মানে দৰৱটোৰ সোৱাদ ইমানে বেয়া আছিলে যে মৰা মানুহ এজনো সাগে উঠি আহিব বুলি লেখকে এনেকে ব্যংগ কৰিছে দ্বিতীয় প্ৰশ্ন চোৱা डॉक्टर के अनुसार अगर सावधानी नहीं बरती जाए तो कौन सा रोग हो सकता है डॉक्टर अनुसरी যদি লেখকে সাবধান নহয় ঠিক আছে বেমাৰীজন যদি সাবধান নহয় তেনেহলে কি ৰোগ হ'ব বুলি ডক্টৰে কৈছিলে প্ৰথম চোৱা এপেন্ডিসাইটিস খ ম্যালেৰিয়া নে গ পিলিয়া এই তিনিটা ভিতৰত আমি পিলিয়াটো আমি পোৱা নাই তেনেহলে পিলিয়া নহব ম্যালেৰিয়া আমি পোৱা নাই আমি পাইছিলো কি পেটৰ বেমাৰ হয় নে নহয় পেটৰ বেমাৰ তোমাৰ মনত পৰিছে নে পেটৰ বেমাৰ তেনেহলে শুদ্ধ উত্তৰটি কি হ'ব এপেন্ডিসাইটিস হ'ব ডক্টৰে কৈছিলে যদি তুমি সাবধান নোহোৱা ঠিক আছে তেনেহলে তোমাৰ কি হ'ব পাৰে এপেন্ডিসাইটিস হ'ব পাৰে বুলি ডক্টৰে কৈছিলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে ভালকে বুজি পাইছা আকৌ লগ পাম ধন্যবাদ